এতিয়া মহাভাগৱত কোন এই কথা আমি উপলব্ধি কৰিব লাগিব। এতিয়া মহাভাগৱত কোন এই কথা উপলব্ধি এই কাৰণে কৰিব লাগে, আজি ভাগৱত শুনিবলৈ কোন আহিব লাগে। আমাৰ বহুতে এই কথা আমি নাজানো। ভাগৱত শুনিবলৈ আমাৰ ককা দেউতা সকলতো আহিব লাগিবই। তেৰা সমস্ত অহা নহাক লৈ আমি কোৱাৰ অধিকাৰ নাই, কাৰণ তেওঁলোক আমাৰ গুৰু সদৃ। কিন্তু আহিব লাগে যাৰ হাতত নতুন সংসাৰৰ সৃষ্টি দায়িত্ব আছে। আৰু যিসকল উঠি অহা প্ৰজন্ম তেওঁলোকে আহিব লাগে। কেলে? কাৰণ আবেলি ধান ৰ'দত দিলে নুশুকায়। শুকাবলে হলে ৰাতিপুৱা দিব লাগিব। গতিকে আপোনালোকে এটা কথা চাব, আইসকলক যদি সোধা যায় যে ৰাতিপুৱা শুই উঠি আপোনালোক কলৈ যায়, কোনোবাই কব পাকঘৰলৈ যাওঁ, কোনোবাই কব গোসাঁই ঘৰলৈ যাওঁ। আমি কৈছো আপোনালোক পাকঘৰলৈও নাযায়, গোসাঁই ঘৰলৈও নাযায়। কলে যায়? বোলে আইনাখনৰ ওচৰলৈ যায়। কেলে? নিজৰ মুখখন ঠিক হৈ আছে নে চাই ল'ব কাৰণে। এইটো যদি সঁচা কথা হয়, তে আজি সংসাৰৰ সৃষ্টিত দায়িত্বত থকা সকল আৰু উঠি অহা প্ৰজন্মই ভাগৱত ৰূপী দাপোনখন চাই নিজক ঠিক কৰি ল'ব লাগিব। সেইকাৰণে আমাক এতিয়া পদবন্ধে কৈছে যে উঠি অহা প্ৰজন্মৰ বা সৃষ্টিৰ দায়িত্বত থকা পিতৃ মাতৃ উভয়ে ভাগৱত কথা শুনি সেয়া হৃদয়ঙ্গম কৰি সেইমতে যদি পিতৃ মাতৃ দুইজনে সৃষ্টি কৰ্মত আগবাঢ়ে, তেওঁলোকক কোৱা হৈছে দুই শ্ৰী ভাগৱত। ভগৱত তত্ত্ব চিন্তা কৰি সন্তান সৃষ্টি কৰা পিতৃ মাতৃসকলক কোৱা হৈছে শ্ৰী ভাগৱত। আৰু তেনেকুৱা পিতৃ মাতৃৰ পৰা যি সন্তান জন্ম হয় সেইসকল হৈছে মহাভাগৱত। এতিয়া ঋষভ যদিও ভগৱন্তৰ অৱতাৰ, তেৰা শ্ৰী ভাগৱত, তেওঁৰ পুত্ৰসকল কিন্তু এয়া মহাভাগৱত। গতিকে ভক্তিৰ দিব্য চিন্তনক সাৰোগত কৰি সৃষ্টিৰ কৰ্মত আগবঢ়া সকলৰ দ্বাৰা সৃষ্টি হোৱা সন্তানেই মহাভাগৱত। আপুনি আমি আপোনালোক হব পাৰিছে, আমি কিন্তু এতিয়ালৈকে হব পৰা নাই, শিকিহে আছো। গতিকে কি বুলি কৈছে যে মহাভাগৱত সবে আকস্মতে আইলা, দেখিয়া সবাৰো লোক বিস্ময়ক পাইলা। তাসম্বাক দেখি আতি সচকিত মতি, গুৰু পুৰোহিত সমে উঠিলা নৃপতি। অৰ্থাৎ তেওঁলোকক দেখি পেলাই সচেতন হৈ গৈছে। আৰু অকল ৰজাই নহয়, ৰাজসভাত থকা গুৰু পুৰোহিত সমন্বিতে সকলোৱে উঠি কি কৰিলে? সিদ্ধসকলক আদৰিবলৈ লাগিল। যজ্ঞতকৈ যে ভকত শ্ৰেষ্ঠ তাক প্ৰমাণ কৰি দিলে। এতিয়া আজি আপোনালোকে এয়া যদিও ভকত সেৱা পাতিছে, এয়া কিন্তু প্ৰকৃততে যজ্ঞ। কি যজ্ঞ? ভক্তি যজ্ঞ। আৰু কলি যুগত এই যজ্ঞক শ্ৰেষ্ঠ বুলি কৈছে, আমি কোৱা নাই। স্বয়ং উদ্ধৱ মহন্তই সোধা প্ৰশ্নত ভগৱন্তই উত্তৰ দিছে, ও মুত চিত দিয়া যিটো কৰে ধৰ্ম কৰ্ম, তাৰ নামত যজ্ঞ সখী কৈলো ইটো মৰ্ম। ভগৱন্তক ভকতক অৰ্পণ কৰি আদিৰ দৰে সৎকৰ্ম যদি কৰে, এয়াই প্ৰকৃততে যজ্ঞ। গতিকে মূৰ্তি ধৰি অগণি কুণ্ডৰ ভৈলা বা অকল ৰজা বা গুৰু পুৰোহিতে নহয়, যজ্ঞত ব্যৱহাৰ হোৱা অগ্নিও কুণ্ডৰ পৰা বাহিৰ হৈ সাদৰিলা ঋষি সমস্তকে সামৰা। ৰজা আৰু ৰাজকমাজে ঋষিসকলক, সেই 9জন সিদ্ধক আদৰিবলৈ লাগে। আশ্চৰ্য ৰীতিৰ্য সবে যজ্ঞ কাৰ্য এৰি কৰিলা শুশ্ৰূষা আতি সমস্তকে বেৰি।
তাত থকা যজ্ঞৰ শ্ৰেষ্ঠ ঋতিজ্যসকলেও ভকতক অগ্ৰস্থান দি আদৰ সাদৰ কৰিবলৈ লাগি সাধু সংগে সবাৰ নিৰ্মল ভৈলা মতি সঘনে উপদে কৃষ্ণ চৰণতৰ ৰতি। গতিকে সাধুৰ সংগত আমাৰ মনটো নিৰ্মল হ'ব লাগিব। সাধুৰ সংগত মনটো নিৰ্মল হ'বলৈ হ'লে শুদ্ধ ভাৱেৰে বহি পেলাই শ্ৰৱণ কৰিব লাগিব। তেতিয়া কি আহিব? ৰতি প্ৰীতি আৰু ভক্তি বৃদ্ধি পাব, যিটো এই সকলৰ হৈছে। বিনা অলংকাৰে কৰে শৰীৰ দীপিতি। আপুনি আমি পিন্ধি অহাৰ দৰে সোণৰ ৰূপৰ নাকফুলি কাণফুলি চেন আঙুঠি খাৰু আদি তেওঁলোকে পিন্ধি অহা নাই। এই 9জন সিদ্ধই কি পিন্ধি? একোৱে পিন্ধা নাই। অলংকাৰ মুক্ত, কিন্তু ৰাম নামৰ ৰত্নৰ অলংকাৰে তেওঁলোকক ইমানেই উজ্বলাই তুলিছে, যাৰ কাৰণে নিমিয়ে দেখা পাই পেলাই পৰম প্ৰেম আৰু আনন্দ তাতে লাভ কৰিছে। ইয়াৰ পিছত কি কব আমি চাম। কৰিলায়াখনে বখাই চৰণত পূজা প্ৰণামী বিনাবৈ পুস্তান জ্বলি ধৰি ৰাজা জানিলো তোমাৰা পৰি সদগোবিন্দৰ পবিত্ৰ কৰিয়া পুৰা লোকনিৰন্তৰ। হে ৰাম ভৈলো কীতাৰ্থ পদ ৰেণু পায়া আমি জানিলো আজি সে তুষ্ট মুত কৃষ্ণ স্বামী। যদি নৰতনু ইটো খনিকয়থিৰ তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ। হে ৰাম তাহাতো দূৰ লভ মানুহ ভকত ৰসংগ লভিলো দুৰ্লভ লাভ কিনো হাৰংগ। সবাৰো পাৱত পৰি কুচু প্ৰণিপাতে কুনয়ন্তন্তিক সুখ কহিও মাতে। ইয়সাৰ সংসাৰ যত নাহিয়ে সিদ্ধি ভকতৰ সংগ অৰ্ধ ক্ষণে ৰব নিধি। কৃষ্ণ এতিয়া কি কলে? কৰিলা আসনে বসাই চৰণত পূজা প্ৰণামী বিনাই কৃতাঞ্জলি কৰি ৰাজা। এজন ৰজা হৈও ইমানখিনি ৰখীয়া আলপৈচান ধৰোতা থকাৰ পিছতো সিদ্ধসকলক হাত ভৰি কোনে ধুৱালে? নিমিয়ে নিজেই ধুৱালে। আৰু কি বুলি কৈছে? আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে বাপাই সমস্ত জীৱনত এটা কাম কৰিবলৈ কেতিয়াও এলাহ নকৰিব, সেইটোৱে হ'ল ভকতক হাত ভৰি ধুওৱা।
স্বয়ং ভগৱন্তয়ো যুধিষ্ঠিৰৰ ৰাজসুই যজ্ঞত ভৰি ধোৱাৰ দায়িত্বহে লৈছিল। গতিকে কিমান ভাগ্যৰ বলত ভকতৰ চৰণ ধোৱাবলৈ পায় উপলব্ধি কৰকচোন। কাৰণ এওঁলোকে জানে যে পৰম ভকত দাসম বাক জানি মনে কৰিলা শুশ্ৰূষাতি সবাৰ ওচৰত। এই নজন সিদ্ধ পৰম ভকত কোনসকল? যি ঈশ্বৰৰ পৰম সত্যতাৰ বাহিৰে বেলেগ পথলৈ কেতিয়াও গতি নকৰে, ঈশ্বৰে জীৱনৰ শ্ৰেষ্ঠ পথ বুলি ভাবে, সেইসকলেই পৰম ভকত। গতিকে অতি আনন্দ মনে শুশ্ৰূষা সেৱা কৰিছে। গতিকে কৈছে, জানিলো তোমাৰা পাৰিষদ গোবিন্দৰ, প্ৰবৃত্ত কৰিয়া ফুৰা লোক নিৰন্তৰ। যে যদিও তোমালোক নজন সিদ্ধ হিচাপে আহিছা, তোমালোক কিন্তু গোবিন্দৰ পাৰিষদ। তোমালোকে গোটেই জগত প্ৰবৃত্ত কৰা, অৰ্থাৎ ভকতৰ পদধূলিয়ে জগত প্ৰবৃত্ত কৰি থাকে। আমাক আপোনালোকৰ দৰে মহাভকতৰ পদধূলি লবলৈ সেইকাৰণে আহ্বান জনাইছে। অকল ইয়াতে নহয়, ভগৱন্ত কৃষ্ণই উদ্ধৱক কৈছে, হেৰা উদ্ধৱ, তোমাৰ কাৰণে মই কি কৰিছো? পুণ্যভূমি সৃষ্টি কৰি থৈছো। ক'ত? নিস্তে কৰি কহুৱাবে শুনাবে তুমি ভকত যিথানে থাকে, সেহি পুণ্য ভূমি। য'ত ভকতৰ পদধূলি পৰি থাকে, সেয়াই পুণ্যস্থান। শ্ৰৱণ কীৰ্তন মূৰ কৰে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। আজি এয়া পুণ্যভূমি, আপোনালোকৰ নামঘৰস্থলী, এয়া বৈকুণ্ঠ। গতিকে নিমিৰ ৰাজসভা আজি পুণ্য আৰু দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে। সেইকাৰণে তোমালোক অহাৰ কাৰণে সেইখিনি সম্ভৱ হৈছে। আজি এই নামঘৰতে পবিত্ৰ পুণ্যভূমিলৈ পৰিণত হৈছে। কেলৈ? আপোনালোকৰ দৰে ভকতৰ আগমনৰ কাৰণে। গতিকে কৈছে, ভৈলুহু কৃতাৰ্থ পদৰ ৰেণু পায়া আমি, জানিলো আজিকে মুত তুষ্ট কৃষ্ণ স্বামী। কৃষ্ণ সন্তুষ্ট নহলে ভকতৰ সংগ নাপায়। আপোনালোকে এটা ধাৰণা কেতিয়াও মনত নলব যে কালি ভাগৱতত ইমান ধুনীয়া বতৰ, আজি দেখোন দ্বিতীয় দিনা ভাগৱতত ইমান বৰষুণ দিলে, দুদিন ভাগৱত পাতিব নালাগিছিল নেকি? এনেকৈ নাভাবিব। বতৰ বেয়া হোৱা মানে যে ভাগৱত বেয়া হৈছে তেনেকুৱা কথা নহয়। যদি বতৰ বেয়া হলেই ভাগৱত বেয়া হোৱাটো সঁচা কথা হলহেঁতেন, কৃষ্ণ জন্মৰ সময়ত কিমান বৰষুণ দিছিল কল্পনা কৰক। বতৰ ডাৱৰীয়া হোৱাটো একো ডাঙৰ কথা নহয়। আপোনাৰ কাৰণে ডাৱৰীয়া সেইদিনাই, কোনদিনা? যিদিনা আপুনি ভকতৰ পদধূলি পোৱা নাই, ভকতৰ মুখত কৃষ্ণ কথা শুনা নাই, সেইদিনাই আপোনাৰ কাৰণে মনৰ আকাশ ডাৱৰীয়া। গতিকে আমাক এতিয়া কৈছে, কৃষ্ণ সন্তুষ্ট হলেহে ভকতৰ সংগ পায়। যদি নৰ তনু এইটো ক্ষণিক অথিৰ, এই মানৱ দেহটো অতি খন্তেকীয়া। আপুনি আমি 100 বছৰৰ কাৰণে পৃথিৱীলৈ আহিছো যদিও 100 বছৰ নাপাবও পাৰো। এতিয়া আমি ইয়াত বহি আছো, অলপ পিছত কি হয় আমি কোনেও নাজানো।
কালি কি কৰিছিলো এতিয়া কি কৰিছো কাইলে কি কৰিম সেইটো ক'ব পাৰিম কিন্তু কোনদিনা এই সংসাৰ পৰা যাম আমি সেইটো ক'ব নোৱাৰো খন্তেকীয়া দিনক দিনে আমি মৰিবলৈ গতি কৰি আছো কেনেকৈ এৰাম আকাশ এখন চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগতে সৰু জগতৰ আয়ু সূৰ্যৰ পোহৰৰ লগত আপোনাৰ আমাৰ জীৱনৰ আয়ুস ৰেখা দিনক দিনে কমি কমি গৈ আছে এই আয়ুসৰ কমি কমি গৈ থকাৰ মাজত সফলতা অৰ্জন কৰিবলৈ হলে কৃষ্ণই সন্তুষ্ট হৈ পেলাই দিয়া এই ভকতৰ পদধূলি স্থলীত নিজক একাত্ম কৰিব লাগিব যে কি বুলি কৈছে যদি নৰতনু ইটো ক্ষণিক অথিৰ তথাপি দুৰ্লভ মানুহ মনুষ্য কৰি কিন্তু যদিও এই মানৱ দেহ খন্তেকীয়া কিন্তু এই মানৱ দেহ পোৱাটো ইমান সহজ নহয় তাহাতো দুৰ্লভ মানুহ ভকতৰ সংগ তাতকৈ দুৰ্লভ কিন্তু ভকতৰ সংগ পোৱাটো লভিলো দুৰ্লভ লাভ কিন্তু মহাৰংগ এই আটাইকেইটা যে আমি পালো কি পালো মানৱ জন্ম ভকতৰ সং হৰিনাম কলিযুগ আৰু ভাৰতবৰ্ষ এইকাৰণে আমি পুণ্য যুগৰ ধন্য যুগৰ পুণ্য মানৱ মহাপুৰুষ মাধৱদেৱে বৰগীতত সেইকাৰণে কৈছে ধন্য ধন্য কলিকাল ধন্য নৰ তনু ভাল ধন্য ধন্য ভাৰত বৰিষে এ তপ জপ জয়গতে জি তোমাৰ ৰণে ভোজি তোৱা নাম ঘোষিও ৰিষে দয়াৰ থা কুৰ হৰি যদুমণি ঐ ৰা অধমেতো মাৰ নাম ডাকে এক নম্বৰ ধন্য কি কলিকা কলি সমান বেয়া যুগ নাই কিন্তু কলিক ধন্য বুলি কিয় কৈছে এই যুগত জন্মগ্ৰহণ কৰা লোকে হৰিৰ পৰম কৃপা লাভ কৰিব পাৰে ধন্য মানৱ জন্ম কলি যুগত মানৱ জীৱন লাভ কৰিলে এই মানৱ জীৱনেই হৈছে মুক্তিৰ দুৱাৰদলি নিবিচাৰিলেও মুক্তিৰ দুৱাৰ অতিক্ৰম কৰিব পাৰে ধন্য ভাৰতবৰ্ষ বাকীবিলাক দেশত কেৱল ভোগবাদৰ বাহিৰে বিলাসিতাৰ বাহিৰে বেলেগ চিন্তা নহয় ভাৰতবৰ্ষত আধ্যাত্মিকতাবাদক প্ৰধানভাৱে গুৰুত্ব দিয়া হয় আৰু হৰিনাম পোৱাৰ কাৰণে আপুনি আমি ধন্য গতিকে ইয়াত পদে সেইটোকে কৈছে যে এনেকুৱা আটাইকেইটা বস্তুৰ যোগেদি যে জীৱনটো পালো সেইকাৰণে আমি ধন্য সবাৰো পাহত কৰি পুচুপনি পাতে কোনো অত্যন্তিক সুখ কহিও আমাত যে সকলোৰে চৰণত মিনতি জনাইছো অত্যন্তিক সুখ কাক বোলে আমাক বুজাই পেলাই কোৱা অসাৰ সংসাৰ এইটো
কৈতো নাহি সিদ্ধি এই সংসাৰত সফলতা লাভ কৰা পথ কতোৱে নাই ভকতৰ সংগে অৰ্ধক্ষণে নৱনিধি ভকতৰ সংগত আপুনি যদি প্ৰাপ্ত কৰিছে তেতিয়াহলে নৱৰত্ন পাব ৰাম নামৰ যোগেদি নিধি মনে ৰত্ন এই ৰত্ন পাবলৈ আপুনি আমি যত্ন কৰি ভকতৰ সংগ লবলৈ চেষ্টা আৰু প্ৰয়াস অব্যাহত ৰাখিব লাগিব ইয়াৰ পিছত কি কব আমি চাম কোনোবাৰ হৈছ ধৰ্ম কহিও কটাক জাত তুষ্ট হুয়া হৰি দেন্ত আপোনাক তাক শুনিবা কজেবে যোগ্য হওঁ আমি তেবে সে কহিবা বোলো সবাকো প্ৰণামী হে ৰাম কোন ভাগৱত ধৰ্ম ভক্তি বুলি কাক কোন মায়া কোন বাউ পায়ে তৰে তাক একাক বুলি ব্ৰহ্ম কৰ্ম যোগ কাৰণাম অৱতৰিকে সবে ৰন্ত কোন কাম এ ৰাম কোন যুগ ধৰ্ময় ভৱ তৰ কেন গতি এহি নব গোটা প্ৰশ্ন কৰিলা নৃপতি ৰাম নাৰদ বদতি শুনা বসুদেৱ সন্ত এহি মতে নিমিজেবে প্ৰশ্ন কৰিলন্ত শুনি মহাসিদ্ধ সবে প্ৰীতি কলভিলা ঋতিজ্য সমস্তে নৃপ তিক প্ৰশংসিলা হে নৱসিদ্ধে সিদ্ধান্ত দি লন্তয় অনুক্ৰমে আত্যন্তিক সুখ কবি কহিলা প্ৰথমতে কবি সিদ্ধে দিলন্ত উত্তৰ শুনা ৰাজা কহো ইটো কথা সাৰতৰ ইৰা হৰৈ তাৰে নিমিষেতে খনে ভয় দুখ কৃষ্ণ পদ সেৱা জানা আত্যন্তিক সুখ কহো আবে ভাগৱত ধৰ্মৰ লক্ষণ বিমহৰিষি পূৰ্বতয়া মুনি নাৰায়ণ কৃষ্ণ এতিয়া এইখিনিলৈকে পদে আমাক সুন্দৰকৈ কৈছে কোনোবা ৰহস্য ধৰ্ম কহিও কটাক জাততুষ্ট হৈয়া কৃষ্ণে দেন্ত আপোনাক যে ৰহস্য ধৰ্ম কাক বোলে এই কথা আমাক কওক যিখিনি ভগৱন্তই সন্তুষ্ট হৈ আপোনালোকক বা আপোনাক প্ৰদান কৰিছে আৰু ইমান দাস্যভাৱে সুধিছে চাওকচোন তাক জানি বাক যদি যোগ্য হওঁ আমি যদি অনুপযুক্ত তেতিয়াহ'লে ক'ব নালাগে যদি আমাৰ সচাৰ্থত সেই কথাখিনি জনাৰ যোগ্যতা আছে বুলি ভাবে তেনেহলে আমাক কৈ কৃপা কৰ কোন ভাগৱত ধৰ্ম ভক্তি বুলি কাক আৰু ভাগৱত ধৰ্ম কাক বোলে ভক্তি কাক বোলে এই বিষয়ে কওক
কাৰোবাক কিবা এটা সুধিবৰ কাৰণে আমাৰ যিটো লাগতিয়াল মূল্যৱান দাস্য ভাৱ এইটো আজি নিমিৰ যোগেদি প্ৰকাশ কৰি দেখুৱাইছে। গতিকে ভাগৱত ধৰ্ম কাক বোলে আৰু মায়া কেনেকৈ তৰিব পাৰি এই বিষয়ে আমাক কওক। কোন ভাগৱত ধৰ্ম ভক্তি বুলি কাক, কোন মায়া কোন বা উপায়ে তৰে কাক বুলি ব্ৰহ্ম কৰ্ম, আৰু ব্ৰহ্ম কৰ্ম কাক বোলে সেই বিষয়ে বুজাই কওক। যুগ কাৰ নাম আৰু যুগ কাক বোলে। অৱতৰি কেশৱে কৰন্ত কোন কাম, ভগৱন্তই অৱতাৰ ধাৰণ কৰি কি কৰ্ম কৰে এই বিষয়ে আমাক কওক। ভগৱন্তই অৱতাৰ ধাৰণ কৰি নিৰ্গুণ যদিও গুণ লীলা কৰে, কেলে কৰে? মানুহ যাতে নাৰায়ণ মুখী অৰ্থাৎ ঈশ্বৰমুখী হ'ব পাৰে। সেইকাৰণে গুৰুজনাই কীৰ্তনত লিখিছে, জয় হৰি গোবিন্দ নাৰায়ণৰ কে খব হৰি ৰাম ৰাম কে খব হৰি। এ হৰি প্রথমে প্রণাম ব্রহ্ম রূপী খরা তনহে হরবয়ব তারর কারণ নারায়ণ জয় রাম রাম কে খব হৰি। গতিকে নাৰায়ণ ৰূপত জীৱবিলাকে বিলীন হবলৈ সকলোৰে কল্যাণৰ কাৰণে নিমিয়ে প্ৰশ্ন কৰিছে। ভগৱন্তই অৱতাৰ লৈ কি কৰে? যুগ ধৰ্ম কি, ব্ৰহ্ম কৰ্ম কি, ভক্তৰ কি গতি, অভক্তৰ কেনেকুৱা গতি, এনেধৰণে 9টা প্ৰশ্ন কৰিলে। গতিকে নাৰদ গতি বসুদেৱ মহাশান্ত, নাৰদে বসুদেৱক কৈছে, হে সন্ত স্বভাৱী বসুদেৱ, এহি মতে নিমিদেৱে প্ৰশ্ন কৰিলন্ত। এনেকৈ যেতিয়া নিমি ৰজাই প্ৰশ্নৰ অৱতাৰণা কৰিলে, শুনিয়া শুনিশ মহাসিদ্ধ প্ৰীতিক লভিলা। সিদ্ধসকলে পৰম প্ৰেম আৰু আনন্দ পালে, ঋতিজ্য সমস্তে নিপতিক প্ৰশংসিলা। তাত যিসকল যজ্ঞস্থলীত মহা ঋষিসকল আছিল তেওঁলোকে ৰজাক প্ৰশংসা কৰিছে। কি বুলি? যে তোমাৰ কাৰণে আমিও আজি 2টা কথা এওঁলোকৰ পৰা জানিব পাৰিম। গতিকে তোমাক আমি ধন্যবাদ জনাইছো। নৱসিদ্ধে সিদ্ধান্ত দিলন্ত অনুক্ৰমে, 9জন সিদ্ধই ক্ৰমাগত ভাৱে নিমি ৰজাক এতিয়া উত্তৰ দিবলৈ আৰম্ভ কৰিছে। আত্যান্তিক সুখ কবি কহিলা প্ৰথমে। আত্যান্তিক সুখ কি এই কথা এতিয়া কবি সিদ্ধই কৈছে। শুনা ৰাজাই কহো এইটো কথা সাৰতৰ। প্ৰথমতে কবি সিদ্ধে দিলন্ত উত্তৰ, শুনা ৰাজা কহো এইটো কথা সাৰতৰ। কবি সিদ্ধই কৈছে, হে ৰজা তোমাক মই উত্তৰটো কওঁ শুনা, কিন্তু শুনাৰ আগত তুমি সাৰময় তত্ত্বটো উপলব্ধি কৰিব লাগিব। গতিকে আধ্যাত্মিক সুখ জনাৰ আগতে আমি কেইটামান বস্তু কিন্তু ত্যাগ কৰিব লাগিব। কি? যে কবি সিদ্ধই কৈছিল ইয়াত, এই ভাগৱততে উল্লেখ কৰিছে, যিটো শুনাৰ ৰাজা মহা মোহে অন্ধ প্ৰায়, পুত্ৰ দ্বাৰা দেহতেখে আকুল সদায়, শিশবৰ একোকালে নুগুচয় ভয়, যাবে হৰি পদাম্বুদে সেৱা নকৰ। যে যিসকলে পঞ্চভৌতিক দেহটোৰ মাধ্যমেৰে পুত্ৰ ভাৰ্যা ধনজনৰ মায়াত আবদ্ধ হৈ থাকে। আপুনি যদি ভাবে
তে মানুহৰ জীৱনটো পালো যেতিয়া নিজে এসোপা ধন টকা পইচা অৰ্জন কৰি পুত্ৰ কন্যা ভাৰ্যাক সুখী কৰি ৰখাটোৱে জীৱনৰ মূল কৰ্ম বুলি যদি ভাবে জীৱনৰ শেষত আপুনি সুখৰ মুখ চাওঁতে দুখে পাব লাগিব কাৰণ পুত্ৰই মোক নুখুৱাই দেখাতেছি ও যিয়ে মোক নুখুৱাই লোকলৈ দি ও ভাৰ্যাই মোক নাপালে প্ৰাণৰে বৈৰী মিছাতে লগালো মই গলত জৰি আপোনাক এইবিলাকে চাব খুৱাব বুলি আশা নেপালিব এতিয়া উল্টাকে নুবুজিব আকৌ সেইবুলিয়ে বোলে কোনোবাই বোলে বিশ্বনাথৰ পৰা আহি পেলাই কৈ দিলে পুত্ৰ ভাৰ্যা চব মিছা গতিকে আমি নামঘৰৰ পৰা ঘৰলৈ নেযাওঁ আৰু তেনেকে ভাবিলে ভুল হব সেই পুত্ৰ মিছা নহয় যিজনক আপুনি ভগৱত ভক্তিৰ যোগেদি পুত নামৰ নৰকৰ পৰা তাৰণ কৰিব পৰা জ্ঞান প্ৰদান কৰিছে সেই ভাৰ্যা মিছা নহয় যিগৰাকী দেৱাহতী আৰু সুনীতিৰ দৰে ভাৰ্যা কিন্তু মায়াৰ উপাদানৰ মাজত আবদ্ধ পুত্ৰ ভাৰ্যা সকলোবিলাক মিছা সেইকাৰণে পুত্ৰ ভাৰ্যা সমন্বিতে গাৰ্হস্থ ধৰ্মৰ একো একোটা অংগ বুলি ভাবি সৎসংগৰ মাধ্যমেৰে আমি কি কৰিব লাগিব ভক্তিৰ প্ৰকৃত প্ৰমূল্য পাবলৈ হলে প্ৰকৃত ৰসটো বিচাৰিব লাগিব আৰু প্ৰকৃত ৰসটো ক'ত পোৱা যায় ইতিমধ্যে পদে কৈ দিলে কৃষ্ণ পদ সেৱা সুখে গুছে ভৱদু অন্তঃকৰণে ভকতক ভাল পাবলৈ ভকত ভগৱন্তক সেৱা কৰি আনন্দ পোৱাৰ এটা মন যদি থাকে তাৰ যোগেদি যিটো আপুনি আনন্দ পায় তাকে অত্যান্তিক সুখ বুলি কৈছে ভক্তিৰ প্ৰকৃত শ্ৰেষ্ঠ ৰূপটো ক'ত ভক্তিৰ প্ৰকৃত শ্ৰেষ্ঠ সুখটো ক'ত থাকে সেৱাৰ মাজত থাকে সেইকাৰণে আমাৰ মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনন্য সৃষ্টি ঘোষাত কি বুলি কৈছে এৰা তুমি ভক্ত কল্প তৰু বাহিৰে ভিতৰে গুৰু তুমি বিনে নাহি মোৰ আর কৃপা কৰা হে হৰি শৰণত ৰক্ষা কৰি দিয়া মোক সেৱাৰ সখাৰ দিয়া মোক সেৱাৰ